হিমন্ত বিশ্ব শৰ্মাই কয় পামযোৱা কংগ্ৰেছ পামযোৱা বিৰোধী আজি জয়ন্ত মল্ল বৰুৱাই কয় আজি হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল পীযুষ এওঁলোকৰ মুখত অকল এনেকুৱা ধৰণৰ তৰল এনেকুৱা ধৰণৰ পাতল এনেকুৱা ধৰণৰ নক'বলগীয়া এনেকুৱা ধৰণৰ কৌতুক কৰা মানুহ যিবিলাক থাকে গাঁৱত কিছুমান কৌতুক কৰা মানুহ থাকে নে নাই অনবৰতে ফাল্টু কথা কৈ থকা মানুহ এনেকুৱা ধৰণৰ অকল ফাল্টু ডাইলগেৰে ভৰ্তি হৈ গৈছে তেওঁলোকে আমাক কওক আজি এই লোকসভা নিৰ্বাচনত কওক তেওঁলোকে যে আমি ৰাইজৰ দল আৰু আমাৰ বিৰোধী ঐক্যমঞ্চই আমি কওঁ যে আমি কা নামানো কাৰ বিৰুদ্ধে আমি আমাৰ ভোট বিচাৰিছোঁ তেওঁলোকে কাৰ পক্ষত ভোট বিচাৰক না যে আমি কা আনিমেই কা কৰিমেই কা কৰিলে আৰু আমি বিদেশী ভোটদান কৰিম জাতীয় ইছ্যুক লৈ তেওঁলোকে ভোট বিচাৰক ফৰ্ম বুলি এখন ডুপ্লিকেট এখন নকলি ফৰ্ম বিতৰণ কৰি থকা হৈছে যিখন অৰুণোদয় ফৰ্মৰ নামত আমি দেখিছোঁ যে আপোনাৰ পদুম ফুল নৰেন্দ্ৰ মোদীৰ ফটো হিমন্ত বিশ্ব শৰ্মাৰ ফটো আৰু পদুম ফুলৰ ফটো দিছে এখন নকলি অৰুণোদয় ফৰ্ম অথচ অসম বিধানসভাত সিদ্ধান্ত লৈছে যে আমি যিমানবিলাক আমাৰ ৰেচন কাৰ্ড থকা মানুহ আছে আমি সকলোকে অৰুণোদয় দিম গতিকে এনেকুৱা নকলি ফৰ্মৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে আৰু নকলি অৰুণোদয় ফৰ্ম লৈ কোনেও কেতিয়াও অৰুণোদয় নাপায় গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে মিলি আমি এইবাৰ বিজেপিৰ বিৰুদ্ধে দেশ বিক্ৰী কৰা বিজেপিৰ বিৰুদ্ধে দেশক সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে ঠেলি নিয়া বিজেপিৰ বিৰুদ্ধে দেশক মূল্যবৃদ্ধি ঘটোৱা বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে সকলোৱে ভোটদান কৰোঁ আহক মই সকলোকে অনুৰোধ জনাইছোঁ মই সকলোকে আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে যিবিলাক নদীবান বিৰোধী মানুহ আছে যিবিলাকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মতা মানুহ আছে যিবিলাক বিবেকবান ভোটাৰ আছে সকলোৱে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব মই এই আশা প্ৰকাশ হয় দেখা গৈছে ধেমাজি আৰু লখিমপুৰৰ ৰাইজে যদি বৃহৎ নদীবান নিবিচাৰে তেতিয়াহ'লে বিজেপি দলৰ বিপক্ষে ভোট প্ৰদান কৰিব লাগিব আমি সকলোৱে জানো যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰ ধেমাজি আৰু মাজুলীক সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিব এই কথা 2024 চনৰ আগলৈকে বিজেপি দলেও কৈছিলে আৰু সেই সময়ৰ বিজেপি দলৰ সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই নিজেই গেৰুকামুখলৈ আহি মই য'ত ইয়াত ৰৈ আছোঁ সেই গেৰুকামুখলৈ আহি নিজেই কৈছিলে যে আমি বৃহৎ নদীবান ভাঙি দিম বৃহৎ নদীবান হ'বলৈ নিদিওঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'বলৈ নিদিওঁ এই কথাটো ৰাজনাথ সিং ডাঙৰীয়া বিজেপিৰ কেন্দ্ৰীয় সভাপতিয়ে সেই সময়ত ঘোষণা কৰিছিল এতিয়া বিজেপিয়ে গুণ্ডাগিৰি কৰি পুলিচ মিলিটাৰী CRPF আৰু ব্যক্তিগত গুণ্ডা লগায় আৰু আমাৰ নিচিনা আন্দোলনকাৰীবিলাকক জেললৈ প্ৰদান কৰি এতিয়া নদীবান নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে কিন্তু বাৰম্বাৰ সেই নদীবান ভাগি আছে কেতিয়াবা কফাৰ ডেম ভাঙিছে কেতিয়াবা মেইন ডেম ভাঙি গৈছে চাৰিওফালে কেতিয়াবা আপোনালোকে দেখিছে ডাইভাৰশ্যন টানেলখিনি ভাগিছে এফালৰ পৰা আমি ভাঙি থকা দেখিবলৈ পাইছোঁ এতিয়া প্ৰমাণ কৰিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনো পধ্যে কেতিয়াও নিৰাপদ নহয় গতিকে যদি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিব লাগে তেতিয়াহ'লে আমি বিজেপিৰ বিৰুদ্ধে আৰু আমাৰ কংগ্ৰেছ দলৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হাতৰ চিনত ভোটদান এবাৰ কৰিব লাগিব সেইকাৰণে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিৰোধী বা বৃহৎ নদীবান বিৰোধী সকলো ৰাইজকে মই বিজেপি বিৰোধী ভোটদান কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰতি ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নম্বৰ 1 নম্বৰ 2 আমি দেখিবলৈ পাইছোঁ যে বিজেপি দলে ব্যাপক ৰূপত কৈছিলে যে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত তেওঁলোকে ভূমিৰ অধিকাৰ প্ৰদান কৰিব কিন্তু বসুন্ধৰা আঁচনিৰ জৰিয়তে এতিয়া ট্ৰাইবেল মানুহবিলাকৰ হাতত মাত্ৰ এবিঘা মাটিহে দিবলৈ পট্টা দিবলৈ নিজৰ মাটি ট্ৰাইবেল মানুহৰ মাটিৰ পট্টা নাথাকে যেতিয়া মাটিৰ পট্টা দিছে কেৱল এবিঘা মাটিৰহে মাটিৰ পট্টা দিছে অথচ নিজেই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মিনিমাম 30 বিঘা মাটিৰ পট্টা দিম ট্ৰাইবেলক কিন্তু ক'ত আমিতো ইয়ালৈ আহি দেখিছোঁ মাত্ৰ এবিঘা মাটিৰ পট্টা দিছে এবিঘা মাটিৰ পট্টাত মিচিং মানুহে গাহৰিটো পুহিবৰ কাৰণেও জেগাখন নোজোৰে গতিকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিংসকলৰ ভূমিৰ অধিকাৰ এই বিজেপি চৰকাৰে কাঢ়ি লৈছে তৃতীয় কথাটো হ'ল আমি দেখিবলৈ পাইছোঁ যে জোনাই নিচিনা ঠাইখনৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভাঙি পেলোৱা হৈছে মুক্ত কৰি দিয়া হৈছে যেটো মিচিং লোকৰ বিৰোধী এটা ঘটনা আমি দেখিবলৈ পাইছোঁ যে এই বিজেপি চৰকাৰৰ দিনত সমগ্ৰ মিচিং জাতিয়ে আশা কৰাৰ পাছতো দাবী উত্থাপন কৰাৰ পাছতো
মিচিংসকলৰ আলি আই লৃগাঙক চৰকাৰী বন্ধ এতিয়াও ঘোষণা কৰা নাই। যদি সঁচাকৈ মিচিং মানুহক আলি আই লৃগাঙত সম্পূৰ্ণ চৰকাৰী বন্ধ লাগে, সমগ্ৰ অসমৰ কাৰণে চৰকাৰী বন্ধ লাগে, তেতিয়াহ'লে আমি কংগ্ৰেছ দলক আৰু বিৰোধী ঐক্য মঞ্চক ভোটদান কৰিবৰ কাৰণে, উদয় শংকৰ হাজৰিকাক ভোটদান কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।